চকু নচলিব ভাৰতৰ ওপৰত বাংলাদেশৰ ৰঙা চকু নচলিব বাংলাদেশ হুঁচিয়াৰ মহম্মদ ইউনুছ হুঁচিয়াৰ দুখীকে ফাঁসি দিয়ক বাংলাদেশী মৌলবাদী মুছলমানসকলে মাৰি পিটি হত্যা কৰি গছল ওলমাই ৰাজহুৱাভাৱে জ্বলাই হত্যা কৰা ঘটনাটো আমি কেতিয়াও সহজভাৱে ল'ব নোৱাৰোঁ। এয়া মানৱাধিকাৰ সম্পূৰ্ণৰূপে উলংঘন কৰি বাংলাদেশ চৰকাৰে এয়া কৰাইছে। এয়া স্পষ্ট হৈছে। দীপু ৰঞ্জন দাস হত্যা কৰা কেতিয়াও আমি মানি ল'ব পৰা নাই আৰু নামানো। ইমান জনতা বাংলাদেশৰ মৌলবাদী মুছলমান জনতা থকাৰ পিছতো কোনো এজন ব্যক্তিয়ে হিন্দু যুৱক দীপুচন্দ্ৰ দাসক নবচালে। তাৰ মানে প্ৰমাণ হৈছে হিন্দু হোৱাৰ বাবেই এই যুৱকজনক বচোৱা নহ'ল। প্ৰায় আমি দেখি আহিছোঁ বাংলাদেশৰ চৰকাৰৰ এয়া পৰিকল্পনা বুলি ক'ব লাগিব। বাংলাদেশৰ মৌলবাদী মুছলমান জনতাই প্ৰায় ভাৰত বিৰোধী শ্লোগান দিয়া আমি দেখিবলৈ পাইছোঁ। গতিকে ভাৰত চৰকাৰে এই বাংলাদেশৰ হিন্দুসকলক সুৰক্ষিত কৰি বাংলাদেশক বিশ্বৰ মানচিত্ৰৰ পৰা একেবাৰে নাইকিয়া কৰি দিব লাগে। গতিকে আমি স্পষ্টভাৱে ক'বলৈ লৈছোঁ এই সংবাদ মাধ্যমৰ যোগেদি বাংলাদেশৰ মৌলবাদী মুছলমানসকল অত্যাচাৰী জাতি। বাংলাদেশী মুছলমানসকলে একেবাৰে হিন্দুসকলক যে দেখিব নোৱাৰে এয়া প্ৰমাণ হৈছে। বাংলাদেশৰ বৰ্তমানৰ যি উপদেষ্টা মহম্মদ ইউনুছ তেওঁ হিন্দু বিৰোধী। গতিকে এনেকুৱা হিন্দু বিৰোধী মহম্মদ ইউনুছৰ ভাৰত চৰকাৰে হেঁচা প্ৰয়োগ কৰিব লাগে, তেওঁৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু তৎকালীনভাৱে এই সংবাদ মাধ্যমৰ যোগেদি ভাৰত চৰকাৰক আমি দাবী জনাইছোঁ যে বাংলাদেশত থকা হিন্দুসকলক ভাৰত চৰকাৰে বাংলাদেশ চৰকাৰক হেঁচা প্ৰয়োগ কৰি বাংলাদেশৰ জনতাক বাংলাদেশৰ হিন্দুসকলক সুৰক্ষিত কৰি ৰাখিব লাগে। এই নৰপিশাচসকলে ভৱিষ্যতে যাতে কোনো ধৰণৰ হিন্দুসকলৰ ওপৰত অত্যাচাৰ কৰিব নোৱাৰে, আক্ৰমণ কৰিব নোৱাৰে। ভাৰতৰ ওপৰত ৰঙা চকু নচলিব ভাৰতৰ ওপৰত বাংলাদেশৰ ৰঙা চকু নচলিব বাংলাদেশ হুঁচিয়াৰ মহম্মদ ইউনুছ হুঁচিয়াৰ দুখীকে ফাঁসি দিয়ক ভাৰতৰ ওপৰত ৰঙা চকু নচলিব ভাৰতৰ ওপৰত বাংলাদেশৰ ৰঙা চকু নচলিব বাংলাদেশ হুঁচিয়াৰ মহম্মদ ইউনুছ হুঁচিয়াৰ দুখীকে ফাঁসি দিয়ক